নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে সোমবাৰ, কাহিনী শুনাৰ দিন। আজি মই এনেকুৱা এটা কাহিনী শুনাম যিটো কাহিনী সমগ্ৰ বিশ্বতে বিৰল। আৰু এই কাহিনীটো আমাৰ অসমৰ কাহিনী। এগৰাকী ন্যায়াধীশে অপৰাধ কৰাৰ বাবে ফাঁচীকাঠত ওলমোৱা এক কাহিনী, নিজে ফাঁচীকাঠত ওলমোৱা এক কাহিনী। ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাৰ কাহিনী। আপোনালোক বহুতে হয়তো গমো পাব। গতিকে কাহিনীটো আৰম্ভ কৰোঁ। ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱা সমাজৰ এগৰাকী অতিকে সন্মানীয় আৰু সম্ভ্ৰান্ত ব্যক্তি। সৰুৰে পঢ়া শুনাত চোকা, পিছলৈকে ন্যায়াধীশ তেওঁ হয় আৰু সমাজত তেওঁ বহুতো সন্মান অৰ্জন কৰে। তেওঁৰ সকলো আছিল, ঐশ্বৰ্য, বৈভৱ, সন্মান, সমাজত যিখিনি সন্মান থাকিব লাগে সেইখিনি, তাৰপিছত জাজ হিচাপে যিখিনি পাৱাৰ থাকিব লাগে সেইবোৰ সকলো তেওঁৰ আছিল। মুঠতে এখন সম্ভ্ৰান্ত ঘৰৰ এগৰাকী সম্ভ্ৰান্ত ব্যক্তি। উপেন্দ্ৰনাথ ৰাজখোৱাৰ তিনিগৰাকী জীয়ৰী আছিল আৰু এগৰাকী পত্নী আছিল। পত্নীগৰাকীৰ নাম আছিল পুতুলি ৰাজখোৱা ওৰফে পুতুল ৰাজখোৱা, আৰু বৰ জীয়ৰীৰ নাম আছিল নিমালী ওৰফে লিনু ৰাজখোৱা। মাজু জীয়ৰীৰ নাম আছিল জোনালী ওৰফে লুনা ৰাজখোৱা, আৰু আটাইতকৈ সৰু জীয়ৰীৰ নাম আছিল ৰূপালী ওৰফে ৰূপলেখা ওৰফে ভণ্টু ৰাজখোৱা। মুঠতে এটা সুখী পৰিয়াল। তেওঁৰ চাকৰি জীৱনৰ আটাইতকৈ শেষৰ ফালে, কেৰিয়াৰৰ আটাইতকৈ শেষৰ ফালে 1969 চনত 1969 তেওঁ ধুবুৰীলৈ ট্ৰান্সফাৰ হয়। প্ৰথমতে তেওঁ ধুবুৰী চাৰ্কিট হাউচত থাকে আৰু পিছলৈ তেওঁ যিটো ৰেজিডেঞ্চিয়েল বাংলো, জাজৰ যিটো ৰেজিডেঞ্চিয়েল বাংলো, তালৈকে তেওঁ শ্বিফ্ট হয়। তেওঁ যেতিয়া তালৈকে শ্বিফ্ট হয়, তেওঁ শ্বিফ্ট হৈছিল প্ৰায় দুৰ্গা পূজাৰ আগে আগে, অৰ্থাৎ অক্টোবৰ মাহৰ আগে আগে। শ্বিফ্ট হোৱাৰ পিছতে তেওঁ তালৈকে নিজৰ ফেমিলি, তেওঁৰ পত্নী আৰু জীয়ৰী ইয়াতে গুৱাহাটীতে আছিল। গুৱাহাটীত তেওঁলোকৰ ঘৰ আছিল। গুৱাহাটীৰ পৰা ধুবুৰীলৈকে মাতি লৈ যায়। গতিকে ধুবুৰীত তেওঁলোক দুৰ্গা পূজাৰ সময়ত মিলিত হয় আৰু তাতে তেওঁলোকে পূজা চায়। দুৰ্গা পূজা শেষ হোৱাৰ পিছতে তেওঁৰ মাজু জীয়ৰী জোনালী আৰু সৰু জীয়ৰী ৰূপালী আকৌ গুৱাহাটীলৈ ঘূৰি আহে তেওঁলোকৰ পিছৰ পঢ়া শুনাৰ কাৰণে। তেওঁলোকৰ স্কুল কলেজ ইয়াতে আছিল আৰু ইয়াতে তেওঁলোকে নিজৰ মামাক আছিল বৰদা শৰ্মা, তেতিয়াৰ গুৱাহাটী DIG, ডাইৰেক্টৰ ইন্সপেক্টৰ জেনেৰেল অফ পুলিচ, DIG আছিল তেওঁ তেতিয়াৰ গুৱাহাটীৰ বৰদা শৰ্মা। তেওঁৰ ঘৰতে থাকে। বৰজীয়ৰী নিৰ্মালী আৰু পত্নী পুতুলি ৰাজখোৱা তাতে তেওঁৰ লগত ধুবুৰীতে থাকি যায়। গতিকে কাহিনী আৰম্ভ হয় ইয়াৰ পিছত। 14 জানুৱাৰী 1970 চনৰ মাঘ বিহুৰ দিন আছিল। 14 জানুৱাৰী ঠিক আগে আগে ৰাজখোৱাই, এইটো কথা কোনেও জনা নাছিল, ৰাজখোৱাই কোনেও নজনাকৈ কোনো কাৰণ নোহোৱাকৈ বাংলোটোৰ বাথৰুমৰ কাষৰ এডাল গছ আছিল, সেই গছডাল কাটিবলৈ দিলে। তেওঁৰ পিয়ন বিগেন প্ৰসাদ ৰাউত আৰু মহম্মদ চাহিদ আলী, এই দুয়োজনকে সেই গছডাল কাটি পেলাব দিলে। তেওঁলোকে কৈছিল যে বাথৰুমৰ কিবা গছডাল থকাৰ কাৰণে অলপমান দিগদাৰ হৈ আছিল, গতিকে তেওঁলোক কাটি পেলাব দিলে। আৰু তেওঁলোকো তেওঁৰ কথা মতে গছডাল কাটি পেলালে। গছডাল কাটি পেলোৱাৰ পিছত তেওঁ ক'লে যে গছডাল উভালি পেলা, শিপাৰে সৈতে উভালি পেলা। তেতিয়া তেওঁলোকে ৰাধানাথ মালী, এজন মালী আছিল, সেই গোটেই কোৰ্টৰ যিখিনি বাংলো, যিখিনি ঘৰ আছিল তাৰে তেওঁ মালী হিচাপে কাম কৰিছিল। গতিকে তেওঁৰ লগত লগ লাগি, ৰাধানাথ মালীৰ লগত লগ লাগি সেই গছডাল শিপাৰে সৈতে উভালি পেলাইছিল। শিপাৰে সৈতে যেতিয়া গছডাল উভালি পেলায়, তেতিয়া সেইখিনি ঠাইত এটা ডাঙৰ গাঁতৰ সৃষ্টি হৈ যায়। তেতিয়া উপেন্দ্ৰনাথ ৰাজখোৱাই তেওঁলোকক ক'লে যে গাঁতটো আৰু ভালকৈ অলপমান ডাঙৰকৈ খান্দি পেলা। তেতিয়া তেওঁলোকে আকৌ গাঁতটো অলপমান ভালকৈ খান্দি পেলায়। উপেন্দ্ৰনাথ ৰাজখোৱাই কয় যে সেই গাঁতটোত মই কোচবিহাৰৰ পৰা অনা কেইডালমান গছ ৰুম, কেইটামান ফুল ৰুম মই। গতিকে তেওঁলোকে খান্দে। তাৰপিছতে বাংলোটোৰ এঠাইত আৰু এডাল গছ এডাল আছিল। ৰাজখোৱাই সেই গছডালো উভালি পেলাই তাতে গাঁত এটা খান্দিব কয়। তেওঁলোকে সেইটো খান্দে। মুঠতে দুটা গাঁত খান্দে মাঘ বিহুৰ ঠিক আগে আগে। গতিকে
গাঁতকেইটা খন্দাৰ কেইদিনমান পিছতে পুতুলি ৰাজখোৱাই গাঁতকেইটা সদায় দেখি থাকে আৰু ঘৰৰ কম্পাউণ্ডতে দুটা ডাঙৰ ডাঙৰ গাঁত থকাটো তেওঁ ইমান ভাল নাপালে। গতিকে তেওঁ এদিন গাঁতকেইটা ৰাধানাথ মালি নেকি তেওঁক মতাই আনি গাঁতকেইটা আকৌ ফিল আপ কৰি পেলালে, আকৌ পূৰ কৰাই পেলালে মাটি দি পিনে। যেতিয়া গাঁতকেইটা পূৰ কৰিছিল সেইখিনি সময়ত ৰাজখোৱা বাথৰুমত আছিল। গতিকে ৰাজখোৱা যেতিয়া বাথৰুমৰ পৰা ওলায় তেতিয়া তেওঁৰ খং উঠে, কাৰণ গাঁতকেইটা পূৰ হৈ আছে। তেওঁ আকৌ মালিক মাতি অনাই গাঁতকেইটাৰ মাটি আকৌ উলিয়াই পেলালে, গাঁতকেইটা আকৌ খন্দাই পেলালে। গতিকে সেইটো ঘটনা গ'ল। ইয়াৰ পিছত 2 ফেব্ৰুৱাৰীত ৰাজখোৱা ৰিটায়াৰ্ড হোৱাৰ কথা আছিল তেওঁৰ চাকৰি জীৱনৰ পৰা। গতিকে তেওঁ ৰিটায়াৰ হৈ যায় 2 ফেব্ৰুৱাৰীত। আৰু ৰিটায়াৰ্ড হোৱাৰ পিছতো আপোনালোকে গমেই পাব যে কেইদিনমান কিছুদিনৰ সময় দি দিয়ে যাতে তেওঁলোক বাংলোটোত থাকে আৰু মানে কি শ্বিফ্ট কৰাত যাতে সহায় হয়। গতিকে তেওঁলোক কেইদিনমান তাতে থাকিবৰ কাৰণে কোৰ্টে দি দিয়ে। গতিকে তেওঁলোক আকৌ কেইদিনমান থাকে বাংলোটোত, থাকিবৰ কাৰণে সময় পাই যায়। ইয়াৰ পিছতে 2 ফেব্ৰুৱাৰী গ'ল, আকৌ 10 ফেব্ৰুৱাৰী আহিল। এই কাহিনীটোত বহুতকেইটা তাৰিখ আৰু চন আছে, গতিকে আপোনালোকে মন দি শুনিব। গতিকে 2 ফেব্ৰুৱাৰীৰ পিছত 10 ফেব্ৰুৱাৰী আহিল 1970 চন। 10 ফেব্ৰুৱাৰীৰ দিনা আছিল সৰস্বতী পূজা। সৰস্বতী পূজা খুব ধুমধামেৰে পালন কৰা হয় অসমত, গম পায়। গতিকে ধুবুৰীতো সেইখিনি সময়ত পালিছিল। 10 ফেব্ৰুৱাৰীৰ দিনা প্ৰায় দিনৰ সময়ত ৰাজখোৱাই তেওঁলোকৰ যিখিনি মানে চাকৰ বাকৰ আছিল বাংলোটোত, তেওঁলোক সকলোকে কয়, তাৰ মাজত বিজ্ঞান প্ৰসাদ ৰাউত আৰু শ্বাহিদ আলী এই সকলো আছিল। তেওঁলোকক কয় যে তোমালোক সকলোৱে যোৱা পূজা চাই আহা, মই আৰু মোৰ মিছেছ আমি চবেও এফালে যাওঁ। গতিকে তোমালোক এফালে যোৱা, আমি যাওঁ এফালে, আৰু পূজা চাই পিনে ঘূৰি আহিম, তোমালোকো আহিবা। গতিকে চাকৰ বাকৰ সকলো যায় পূজা চাব, এওঁলোকো এফালে যায়। বিজ্ঞান প্ৰসাদ ৰাউত এই সকলোবোৰ পূজা চাই প্ৰায় 4টা 4:30 মান বজাত ঘৰলৈ উভতি আহে, বাংলোলৈ উভতি আহে। আৰু যেতিয়া তেওঁলোক উভতি আহে তেতিয়ালৈকে ৰাজখোৱাহঁত উভতি অহা নাছিল ঘৰলৈকে। প্ৰায় 8:30 মান বজাত ৰাজখোৱা আৰু তেওঁৰ গোটেই ফেমিলিটো ঘৰলৈকে উভতি আহে বাংলোটোলৈকে। আৰু তেওঁলোক যেতিয়া উভতি আহে তাৰপিছত ফেব্ৰুৱাৰী দিন, ঠাণ্ডাৰ দিন, গতিকে তেওঁলোকে তাতে কম্পাউণ্ডতে জুই ধৰে সকলোৱে, তাৰপিছত কথা পাতে আৰু প্ৰায় ৰাতি 10-11 মান বজাত ভাত খাই শুই যায়। সেই 10 ফেব্ৰুৱাৰীৰ দিনা বিজ্ঞান প্ৰসাদ ৰাউতহঁতে পিছত কৈছিল যে সেই 10 ফেব্ৰুৱাৰীৰ দিনা তেওঁলোকে শেষবাৰৰ বাবে নিৰ্মালী আৰু পুতুলি ৰাজখোৱাক দেখিছিল শেষবাৰৰ বাবে। পিছদিনা আহে 11 ফেব্ৰুৱাৰী। 11 ফেব্ৰুৱাৰীৰ দিনা বিজ্ঞান প্ৰসাদ ৰাউত নিজৰ ঘৰৰ পৰা বাংলোটোলৈকে আহে, পুৱাই আহি তেওঁ এটা কথা আচৰিত দেখা পায় যে যিটো 1 নম্বৰ গাঁত, সেই 1 নম্বৰ গাঁতটো কোনোবাই পূৰ কৰি থৈ দিছে, অৰ্থাৎ তাতে মাটি দি পুৰা পূৰ কৰি থৈ দিছে। তেওঁ আচৰিত হয় যে ৰাতিলৈকে গাঁতটো আছিল, ইমান পুৱাই কোনে খান্দিলে। তেওঁ বোধহয় 7-7:30 মান বজাত তেওঁ বাংলোটোলৈকে আহিছিল, গতিকে বহুত ৰাতিপুৱা। ইমান পুৱাই গাঁতটো কোনে পূৰ কৰালে, তেওঁ আচৰিত হয়। অলপ পিছতে তেওঁ দেখা পায় যে বাথৰুমটো যোনটোত গাঁত, বাথৰুমৰ কাষতে 1 নম্বৰ গাঁতটো আছিলতো, তো বাথৰুমৰ পিছফালৰ পাইপৰ পৰা ৰঙা ৰঙা পানী ওলাই আছে। তেওঁ আচৰিত হৈ যায় যে ৰঙা ৰঙা পানী ক'ৰ পৰা ওলাল হঠাৎ আৰু ইমান পুৱাই। তেওঁ বাংলোটোৰ ভিতৰলৈকে গুচি যায়। আৰু যিহেতু বাংলোৰে মানুহ, তাতে কাম কৰা মানুহ, গতিকে যেতিয়াই তেতিয়াই পাৰে সোমাব ওলাব, গতিকে তেওঁ গুচি যায় বাংলোটোলৈকে যাই তেওঁ দেখা পায় যে ৰাজখোৱাই নিজৰ কাপোৰ ধুই আছে। ৰাজখোৱাই এটা গাৰুৰ কভাৰ, এটা চাৰ্ট, এটা পাইজামা আৰু এখন বেডশ্বীট ধুই আছে। তেওঁ গতিকে বিজ্ঞান প্ৰসাদ ৰাউতেও ভাবে যে বোধ হয় এই কাপোৰৰ পৰা ৰং পানীৰ লগত মিহলি হয়, ৰং গুচি যায় ন কাপোৰৰ পৰা, গতিকে ৰং যাই পিনে সেনেকুৱা ৰঙা পানী হৈছে। গতিকে তেওঁ ইমান এটা মন নকৰে। কিন্তু তেওঁ এইটো অলপ আচৰিত হয় যে ৰাজখোৱাই কাহানিও নিজৰ কাপোৰ ধোৱা নাছিল
যেতিয়ালৈকে তেওঁ সেই বাংলোটোত আহিছিল। কাৰণ ইমান ডাঙৰ মানুহ, জাজ, ন্যায়াধীশ, তেওঁ নিজৰ কাপোৰ কিয় ধুব? কাৰণ ধুব লগা মানুহ বহুত আছে, চাকৰ বাকৰ বহুত আছিল সেইখিনি সময়ত বাংলোত, গতিকে তেওঁ ধোৱা নাছিল। কিন্তু সিদিনা তেওঁ ইমান পুৱাই পুৱাই কাপোৰ ধুইছিল। গতিকে তাৰপিছত বিজ্ঞান প্ৰসাদ ৰাওতেও সোধে যে কাপোৰ কিয় ধুইছে আপুনি ইমান পুৱাই পুৱাই? তাৰপিছত ৰাজখোৱাও কয় যে চাকৰি শেষেই হ'ল, ইয়াৰ পিছতো নিজৰ কামখিনি নিজেই কৰিব লাগিব, গতিকে ষ্টাৰ্ট কৰিছোঁ আৰু নিজৰ কামটো নিজে কৰা। গতিকে তাৰপিছত তেওঁ আকৌ সোধে যে বাইদেউহঁতক ক'তো দেখা নাই, ক'ত গ'ল? মানে পুতলি ৰাজখোৱাৰ কথা সুধিছোঁ যে বাইদেউহঁতক ক'তো দেখা নাই, ক'ত গ'ল? তাৰপাছত ৰাজখোৱাই কয় যে তেওঁলোক বহুত পুৱাই পুৱাই তেওঁলোক গুৱাহাটীলৈ গুচি গৈছে, মানে গুৱাহাটীত কিবা কাম আছিল, গতিকে তেওঁলোক বহুত পুৱাই পুৱাই গুচি গ'ল। ৰাওটো আচৰিত হয় যে ইমান পুৱাই পুৱাই যাব লগা কি কাম হ'ল? ৰাতিলৈকেতো চব ঠিকেই আছিল। কিন্তু তেওঁ তাৰপিছত বেছি ইমান এটা কুৱেশ্যন নকৰে, যিহেতু নিজতকৈ বহুত ডাঙৰ মানুহ, ন্যায়াধীশ, ইমান যদি কুৱেশ্যন কৰে অবভিয়াছলি খং উঠি যাব। গতিকে গ'ল, এইটো কথা গ'ল। 11 ফেব্ৰুৱাৰীৰ দিনাই, যিহেতু সৰস্বতী পূজাৰ বিসৰ্জন আছিল, সেই যিখিনি মানে কোৰ্টৰ এৰিয়া আছিল সেইখিনিতে ভৱেন্দ্ৰনাথ শৰ্মা আৰু তেওঁৰ ৱাইফ, মানে তেওঁৰ ফেমিলি সেইখিনি এৰিয়াতে আছিল, কোৰ্টত কাম কৰা মানুহ আছিল। গতিকে তেওঁলোকে সৰস্বতী পূজাৰ বিসৰ্জন চাই নিজৰ ঘৰলৈকে আহি আছিল, নিজৰ কোৱাৰ্টাৰৰ পিনে আহি আছিল। আহোঁতে তেওঁলোকে দেখা পায় যে ৰাজখোৱা নিজৰ পূবফালৰ বাৰাণ্ডাত, ইষ্টাৰ্ণ বাৰাণ্ডাখনত বহি আছিল। গতিকে তেওঁলোকে সোমাই যায় খবৰ খাতি সুধিবৰ কাৰণে, ৰিটায়াৰ্ড হোৱা মানুহ। আৰু যোৱাৰ পিছতে ৰাজখোৱাই তেওঁলোকক বহিব দিয়ে চকীত। অলপ পিছত ভৱেন্দ্ৰনাথ শৰ্মাৰ ৱাইফৰ বাথৰুমত যাব লগা হয়। গতিকে তেওঁ বাথৰুম যাব খোজে, কিন্তু আচৰিতভাৱে ৰাজখোৱাই তেওঁক বাথৰুম যাবৰ কাৰণে মানা কৰি দিয়ে, কয় যে বাথৰুমত লেতেৰা হৈ আছে, বাথৰুমটো চাফা কৰা নাই, গতিকে নাযাব। গতিকে তেওঁলোকো নাযায়, ঠিক আছে বাথৰুমত লেতেৰা হ'ব পাৰে, নাযায়। তাৰপিছতে তেওঁলোক অলপ পিছত গুচি যায়। সেইদিনাই 11 ফেব্ৰুৱাৰীৰ দিনাই আকৌ বাথৰুমত কিবা পাইপৰ অলপমান প্ৰব্লেম দি আছিল পাইপত। গতিকে প্লাম্বাৰ এজন আহে, ব্ৰহ্ম অৱতাৰ, তেওঁ আহে ভাল কৰিবৰ কাৰণে, বাথৰুমত সোমাব খোজে। কিন্তু ৰাজখোৱাই কয় যে ঘৰত কোনো নাই, গতিকে পিছত আহিবা, আজি নালাগে। এনেকৈ তেওঁকো পঠিয়াই দিয়ে, ব্ৰহ্ম অৱতাৰকো বাথৰুমত সোমাব নিদিয়ে। 11 ফেব্ৰুৱাৰী গ'ল। 11 ফেব্ৰুৱাৰীৰ পৰা 3 দিন পিছত, অৰ্থাৎ 14 ফেব্ৰুৱাৰীৰ দিনা ৰাজখোৱাই গুৱাহাটীলৈ ফোন কৰে নিজৰ খুলশালিক বৰদা শৰ্মাক, আৰু কয় যে আমি দাৰ্জিলিঙলৈ ফুৰাৰ প্লেন বনাইছোঁ, যিহেতু মই ৰিটায়াৰ্ড হ'লোঁ, গতিকে আমি দাৰ্জিলিঙলৈ যোৱাৰ প্লেন বনাইছোঁ। গতিকে জোনালী আৰু ৰূপালীক ঘৰলৈকে পঠিয়াই দিব লাগে, ধুবুৰীলৈকে পঠিয়াই দিব লাগে বাছেৰে। গতিকে তাৰপিছত বৰদা শৰ্মা আচৰিত হয় যে কেইদিনমান পিছতে মানে জোনালী আৰু ৰূপালী পৰীক্ষা আছিল। গতিকে বৰদা শৰ্মা আচৰিত হয়, তেওঁ কয় যে কেইদিনমান পিছতে পৰীক্ষা আছে, এতিয়াই কিয় লাগে পঠাব, এতিয়াই কিয় ফুৰিব যায়? তাৰপিছত ৰাজখোৱাই কয় যে গম পাওঁ, মই পৰীক্ষাৰ কথাটো গম পাওঁ, কিন্তু জাষ্ট আমি ফুৰিম আৰু আহিম, যেতিয়ালৈকে পৰীক্ষা হ'ব তেতিয়ালৈকে আমি ঘূৰি আহি পাম। গতিকে তেওঁ ইমান মানা নকৰে দেউতাক, গতিকে যিহেতু ৰাজখোৱা দেউতাক, গতিকে বৰদা শৰ্মাই এওঁলোকক পঠিয়াই দিয়ে, বাছেৰে ধুবুৰীলৈকে পঠিয়াই দিয়ে। যেতিয়া তেওঁলোক ধুবুৰীত যাই পায়, জোনালী আৰু ৰূপালী, তেওঁলোকক পিক আপ কৰিবৰ কাৰণে খুদ ৰাজখোৱা নিজে যায়, বাছ ষ্টেণ্ডলৈকে নিজে যায়, চৰকাৰী গাড়ী তেতিয়ালৈকে তেওঁ পাই আছিল, তেওঁ নিজে যায়। তাৰপিছত জোনালী আৰু ৰূপালীও সোধে যে মা আৰু বা ক'ত? তেতিয়া ৰাজখোৱাই কয় যে মা আৰু বাহঁত কোকৰাঝাৰলৈ গৈছে। কোকৰাঝাৰত তেতিয়া চাব ডেপুটি কমিশ্যনাৰ লক্ষী গোস্বামী তেওঁলোকৰ সম্বন্ধীয় আছিল। গতিকে ৰাজখোৱাই কয় যে লক্ষী গোস্বামীৰ ঘৰত কাৰোবাৰ গা বেয়া, গতিকে মাহঁত কোকৰাঝাৰলৈ গৈছে আৰু 2 দিনমান পিছতে ঘূৰি আহিব। তো তাৰপিছত তেওঁলোকো মানিলে, হয় বোধহয় কোকৰাঝাৰলৈ গৈছে। ইয়াৰ পিছত ঠিক 25 ফেব্ৰুৱাৰীত শেষবাৰৰ বাবে বিজ্ঞান প্ৰসাদ ৰাওতে জোনালী আৰু ৰূপালীক বাৰাণ্ডাত দেখিছিল ৰাতিপুৱা 10 বজাত, 25 ফেব্ৰুৱাৰীৰ দিনা।
আৰু সেইদিনা তেওঁ শেষবাৰৰ বাবে দেখিছিল। তাৰপিছত মানে বিজ্ঞান প্ৰসাদ ৰাউত নিজৰ ঘৰৰ পৰা ওলাই গৈছিল কোৰ্টলৈকে, কোৰ্টত যিহেতু কাম কৰিছিল, আৰু যাওঁতে ৰাস্তাৰে তেওঁলোকক বাৰাণ্ডাত দেখিছিল। সেইদিনাই দিনৰ 2:30 বজাত 2:30 বিজ্ঞান প্ৰসাদ ৰাউতে কোৰ্টৰ বাৰাণ্ডাৰ পৰা ৰাজখোৱাৰ বাংলোটো খুব ভালদৰে দেখি। গতিকে ৰাজখোৱাৰ বাংলোত দেখা পায় যে ৰাজখোৱাৰ গেটৰ সন্মুখত এখন কলা গাড়ীৰ ড্ৰাইভাৰৰ লগত কোনোবা এখন কলা গাড়ীৰ ড্ৰাইভাৰৰ লগত বহু দেৰি ধৰি কথা পাতি আছে। ৰাউতে দেখা পায় কোৰ্টৰ বাৰাণ্ডাৰ পৰা। গতিকে তেওঁ ভাবে যে ইমান দেৰি কি কথা পাতি আছে। তাৰপিছত প্ৰায় 4টামান বজাত জানে কোৰ্ট শেষ হয়, সেইখিনিমান বজাত। তো তাৰপিছত 4:30 বজাত ৰাউত বাংলোটোলৈকে যায়, আৰু বাংলোটোলৈকে যায় ৰাজখোৱাক সোধে যে কলা গাড়ীখন যে আহিছিল কোন আহিছিল। তেতিয়া ৰাজখোৱাই কয় যে মোৰ এজন বন্ধুৰ গাড়ী আছিল কলা গাড়ীখন, আৰু তাতে মই জোনালী আৰু ৰূপালীক যিহেতু সিহঁতৰ পৰীক্ষা আছে মই গুৱাহাটীলৈকে পঠিয়াই দিলোঁ। ৰাউতে ভাবে সঁচা কথা। ইয়াৰ পিছত ঠিক 13 এপ্ৰিলৰ দিনা ৰাজখোৱাই বৰদা শৰ্মালৈকে এখন চিঠি লিখে। চিঠিত তেওঁ লিখে যে আমি দাৰ্জিলিঙৰ পৰা আমি সকলো দিল্লীলৈকে মানে গুচি আহিছোঁ, আৰু ইয়াতে কেইদিনমান থাকি তাৰপিছত জুন মাহমানলৈকে আমি অসম যাই পাম। গতিকে এইবাৰ জোনালী আৰু ৰূপালী পৰীক্ষা দিয়া নহ'ব। ইয়াতে চাব তেওঁ কিমান মানুহৰ লগত তেওঁ মিছা মাতি আছে। গতিকে যোৱা নহ'ব, মানে পৰীক্ষা দিয়া নহ'ব। এইবুলি তেওঁ 13 এপ্ৰিলৰ দিনাটো চিঠি লিখে। 14 এপ্ৰিলৰ দিনা 14 এপ্ৰিল তেওঁ নিজৰ তালি টোপোলা বান্ধি শিলিগুৰি এক্সপ্ৰেছখনেৰে ধুবুৰীৰ পৰা ৱেষ্ট বেংগল গুচি যায়। তেওঁৰ যিখিনি পাৰ্চনেল বস্তু আছিল সেইখিনি তেওঁ গোলোক চন্দ্ৰ শৰ্মা আৰু জয়প্ৰকাশ চক্ৰৱৰ্তী নামৰ তেওঁৰ দুজন কৰ্মচাৰী আছিল, তেওঁলোকৰ মাজত ভগাই থৈ তেওঁ শিলিগুৰি এক্সপ্ৰেছেৰে গুচি যায় ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত তেওঁ কিছুদিন থাকে। তাৰপিছত এপ্ৰিল গ'ল, জুন মাহত তেওঁ ৰাজখোৱা জয়প্ৰকাশ চক্ৰৱৰ্তী যিজনক তেওঁ নিজৰ পাৰ্চনেল বস্তু দিছিল তেওঁৰ ঘৰত উপস্থিত হয়। জয়প্ৰকাশ চক্ৰৱৰ্তীৰ ঘৰ আছিল গৌৰীপুৰত, ৱেষ্ট বেংগলতে আছে গৌৰীপুৰত তেওঁৰ ঘৰ আছিল। গতিকে তাত যাই উপস্থিত হয়। সেইখিনি সময়ত জয়প্ৰকাশ চক্ৰৱৰ্তীৰ দেউতাক আছিল সত্যপ্ৰকাশ চক্ৰৱৰ্তী। তাৰপিছত তেওঁ কয় যে ৰাজখোৱাই যোৱাৰ কাৰণো কয়, তেওঁ কয় যে মই ইয়াত মাটি চাব আহিছোঁ, মাটি কিনাৰ মোৰ মন আছে, গতিকে মই মাটি চাব আহিছোঁ। সত্যপ্ৰকাশেও কয় ঠিক আছে আপোনাক মাটি দেখাম বলক। তাৰপিছত সত্যপ্ৰকাশে তেওঁক মাটি দেখুৱাবলৈ লৈ যায়। তাৰপিছত ৰাজখোৱাই মাটি চাই মাটি চাই যেতিয়া ঘূৰি আহে, এইখিনি কথা সত্যপ্ৰকাশ চক্ৰৱৰ্তী পিছত কৈছিল, প্ৰাইম উইটনেছ যিহেতু তেওঁ আছিল। তেওঁ কৈছিল যে মাটি চাই যেতিয়া তেওঁলোকে ঘূৰি আহিছিল তেতিয়া হেনো ৰাস্তাৰে এখন পুলিচ ভেন গৈছিল। পুলিচ ভেনখন যেতিয়া গৈছিল তেতিয়া কি কাৰণে জানো তেওঁ ৰাজখোৱা ভয়তে, মানে ভয় নেকি সেইখিনি টাইমত গম পোৱা নাছিল সত্যপ্ৰকাশে, ৰাস্তাৰ দাঁতিলৈকে গুচি গৈছিল পেচাব কৰাৰ এক্টিং কৰি। আৰু যেতিয়া পুলিচ ভেনখন পাৰ হৈ গৈছিল তেতিয়া তেওঁ সত্যপ্ৰকাশৰ হাতত ধৰি কুবাকুবিকৈ সত্যপ্ৰকাশৰ ঘৰলৈকে দৌৰ দিছিল। গতিকে এইখিনি তেওঁ পিছত কয়। তাৰপিছত জয়প্ৰকাশো নিজৰ ঘৰলৈকে আহিছিল, নিজৰ ঘৰত উপস্থিত হৈছিল। গম পাইছিল যে ৰাজখোৱা তেওঁৰ ঘৰত আছে, গতিকে তেওঁ ঘৰত আহে। তাৰপিছত ৰাজখোৱাই তেওঁক কয় যে মই এইটো কামত আহিছোঁ, কিন্তু মই ইয়াৰ পৰা শিলিগুৰিত যাম। শিলিগুৰি মই ছাভৈ হোটেলত থাকিম, ৰুম নম্বৰ 3। তুমি মই যে শিলিগুৰিত আছোঁ সেইটো কথা কাকো নক'বা। জয়প্ৰকাশেও ভাবে নিশ্চয় কিবা পাৰ্চনেল কাম, আৰু তেওঁ বিচাৰিছে যে কাকো নজনাবলৈ। গতিকে ঠিক আছে নজনাওঁ, কাৰণ জয়প্ৰকাশো যিহেতু তোৰ বিশ্বাসী আছিল, আৰু জয়প্ৰকাশেও নিজেও ৰাজখোৱাক খুব বিশ্বাস কৰিছিল। গতিকে তেওঁ কৈছিল ঠিক আছে বাৰু। তেওঁ ৰাজখোৱা জয়প্ৰকাশৰ ঘৰত 3 দিন আছিল। 3 দিনৰ পিছত তেওঁ শিলিগুৰিলৈ গুচি যায়, ছাভৈ হোটেল, ৰুম নম্বৰ 3। ইফালে ইয়াত বৰদা শৰ্মাৰ বিচাৰ খোচাৰ লাগে। বৰদা শৰ্মাই তেওঁক খুব বিচাৰে ৰাজখোৱাক,
ৰাজখোৱাৰ পৰা মাত্ৰ এখন চিঠি পায়, কিন্তু ফোন কল একো নাপায়। গতিকে তেওঁৰ চিন্তা হয়। ৰাজখোৱা শৰ্মা তাৰপিছত ধুবুৰীলৈকে গুচি যায়, ধুবুৰীত বাংলোটোলৈকে। যেতিয়ালৈকে গৈছিল তেতিয়া তাত নতুন জাজ এপইণ্ট হৈছিল, NK চৌধুৰী। তাৰপাছত তেওঁ NK চৌধুৰী আৰু সেই বাংলোত থকা যিখিনি মানুহ তেওঁলোকক সোধা পোছা কৰে যে ৰাজখোৱাৰ কথা কিবা গম পায় নেকি। তেতিয়া সকলোৱে কয় যে নাই, গম নাপাওঁ, এনেকৈ তেওঁ হঠাৎ গুচি গৈছিল, তেনেকৈ কয়। কিন্তু এটা সময়ত সোধাৰ পিছত জয়প্ৰকাশে কৈ দিয়ে যে তেওঁ মোৰ ঘৰত গৈছিল, এনেকৈ তেনেকুৱা হৈছিল, আৰু তেওঁ বৰ্তমান শিলিগুৰি ছাবৈ হোটেলত আছে, ৰুম নম্বৰ 3। তেতিয়া লগে লগে বৰদা শৰ্মা তেওঁৰ লগত কেইজনমান মানুহ লৈ 25 জুলাইৰ দিনা ধুবুৰীৰ পৰা শিলিগুৰিত গুচি যায়। যেতিয়া ছাবৈ হোটেল ৰুম নম্বৰ 3 তেওঁলোকে নক কৰে, তেতিয়া হয় বিপৰীত দিশৰ পৰা ৰাজখোৱাই দুৱাৰ খোলে। তেতিয়া তেওঁলোকে বৰদা শৰ্মাক হঠাৎ দেখি তেওঁ অলপমান আচৰিতো হয়, নাৰ্ভাছ হয়। তাৰপিছত বৰদা শৰ্মাই সোধে যে কি হ'ল, মানে কিয় এনেকৈ আছে, বাহঁত ক'ত, ভাগিনহঁত ক'ত, এনেকৈ সোধে। তাৰপিছত অলপ দেৰি সোধ-পোছ কৰাৰ পিছত ৰাজখোৱাই কয় যে ঠিক আছে, মই ক'ম, কিন্তু মই মুখেৰে নকওঁ, মই কাগজ এখনত মই লিখি দিম। তাৰপিছত সেই হিচাপে তেওঁক কাগজ আৰু কলম দিয়া হয় ৰাজখোৱাক, আৰু ৰাজখোৱাই কাগজ আৰু কলমত লিখি দিয়ে। কাগজ আৰু কলমত কাগজত তেওঁ লিখে যে 10 ফেব্ৰুৱাৰীৰ দিনা ৰাতি তেওঁৰ মিছেছ পুতুলি ৰাজখোৱা বাথৰুমত হঠাৎ পিছল খাই মূৰত দুখ পায় আৰু তাৰপিছত ঢুকায়, তেওঁৰ মৃত্যু হয়। আৰু সেই আঘাত সেই দৃশ্যটো সহ্য কৰিব নোৱাৰি তেওঁৰ ডাঙৰ জীয়েক নিৰ্মালীও বহুত বেছি পৰিমাণৰ শ্লিপিং টেবলেট খাই দিয়ে, আৰু তেওঁৰো সেই ৰাতিয়ে মৃত্যু হয়। 10 ফেব্ৰুৱাৰীৰ দিনা ৰাতি এই দুয়োৰে মৃত্যু হয়। ইয়াৰ পিছত তেওঁ নিজৰ মাজু জীয়াৰী আৰু সৰু জীয়াৰী জোনালী আৰু ৰূপালীক এইখিনি কথা ক'বৰ কাৰণে পিছত মই মাজতে পাহৰিলোঁ। তাৰপিছত তেওঁলোক ঢুকায়, আৰু ঢুকোৱাৰ পিছত ৰাজখোৱাৰো চিন্তা হয় যে হঠাৎ এওঁলোক দুয়োৰে হঠাৎ ঢুকায়, গতিকে মানুহে কি ক'ব। গতিকে সেইদিনা ৰাতিয়ে হেনো ৰাজখোৱাই তেওঁলোকক গাড়ীত উঠাই ব্ৰহ্মপুত্ৰ পাৰলৈকে লৈ যায়, আৰু তাৰপিছত কেইজনমান বিহাৰী আছিল পাৰত, বিহাৰী মানুহ, সেই বিহাৰী মানুহকেইজন প্ৰত্যেককে 500 টকাকৈ দি সেই ডেড বডি দুয়োটা ব্ৰহ্মপুত্ৰলৈকে পেলাই দিয়ে। এইখিনিতো চিঠিত লিখিছিল, 10 ফেব্ৰুৱাৰীৰ দিনা এইবোৰ হোৱা বুলি তেওঁ চিঠিত লিখিছিল, সেই কাগজখনত লিখিছিল। আৰু তাৰপিছত জোনালী আৰু ৰূপালীকো তেওঁ ব্ৰহ্মপুত্ৰ পাৰলৈকে পিছত লৈ যায়। যেতিয়া তেওঁলোক ধুবুৰীৰ পৰা গুৱাহাটী আহে, তেওঁলোকক লৈ যাই পিনে মাক আৰু বায়েকৰ কথাও কৈছিল। তাৰপিছত মাক আৰু বায়েকৰ এই কথাখিনি শুনি ৰূপালী আৰু জোনালী হেনো সহ্য কৰিব নোৱাৰিলে, আৰু তেওঁলোকো তেওঁৰ সন্মুখতে ব্ৰহ্মপুত্ৰত জাপ দিয়ে। এইবুলি তেওঁ এইখিনি কথা লিখিছিল চিঠিখনত। তেতিয়া বৰদা শৰ্মাই কয় ঠিক আছে বলক, আমাৰ লগত ধুবুৰীত বলক, আমি তাতে ডেড বডিৰ যদি পানীত পৰিছে আমি তাতে ডেড বডিৰ বিচাৰ খোঁচা কৰিম। তেতিয়া ৰাজখোৱাই কয় ঠিক আছে, মই যাম, তোমালোক অলপ বহা, মই বাথৰুমত গৈ কাপোৰ সলাই আহোঁ। তাৰপিছত বৰদা শৰ্মাহঁতো সেইমতে বাহিৰত বহে। অলপ টাইম পিছত বাথৰুমৰ পৰা চিঞৰাৰ শব্দ আহে, ৰাজখোৱাৰ চিঞৰাৰ শব্দ আহে। লগে লগে বৰদা শৰ্মাহঁত দৌৰি যায়, দৌৰি গৈ বাথৰুমৰ দুৱাৰ ভাঙে আৰু দেখে যে ৰাজখোৱাই এখন ছুৰীৰে নিজৰ পেটত খুচি দিছে, নিজৰ পেটত খুচি ছুইচাইড কৰাৰ চেষ্টা চলাইছে। লগে লগে শিলিগুৰি তাৰে কাষত যিখন হস্পিটেল আছিল তালৈকে লৈ যায়, তেওঁৰ চিকিৎসা চলে। আৰু সেইখিনি সময়তে বৰদা শৰ্মা উপায় নাপায় গুৱাহাটীলৈ গুচি আহিব লগা হয়। কিন্তু তাৰপিছত গুচি অহাৰ সময়তে তেওঁ সেই গোটেইখিনি ঘটনাৰ ইনভেষ্টিগেট কৰাৰ দায়িত্ব শিলিগুৰিত সেইখিনি সময়ৰ যিজন অচি আছিল তেওঁক দি থৈ যায়। লাহে লাহে
এওঁ ভাল হয়, ৰাজখোৱা ভাল হয় হস্পিটেলত। আৰু 9 আগষ্টৰ দিনা তাৰপিছত পুলিচে তেওঁক জেৰা কৰিব ধৰে লাহে লাহে। আৰু শেষত উপায় নাপায় 9 আগষ্ট 1970 চনত ৰাজখোৱাই পুলিচৰ আগত কনফেছ কৰে যে তেওঁ 10 ফেব্ৰুৱাৰীৰ দিনা দুয়োকে পুতুলি ৰাজখোৱা আৰু নিৰ্মালী ৰাজখোৱাক হত্যা কৰিছিল। আৰু তেওঁলোকক কম্পাউণ্ডত থকা কম্পাউণ্ডৰ তাৰে বাংলোৰ কম্পাউণ্ডৰ বাথৰুমৰ কাষত থকা গাঁতটোত পুতি থৈ দিছে। আৰু মাজু জীয়াৰী আৰু সৰু জীয়াৰীক 25 আগষ্টৰ দিনা হত্যা কৰিছিল। আৰু হত্যা কৰি ছেকেণ্ড যিটো গাঁত আছিল তাতে তেওঁলোকক পুতি থৈ দিছে। তাৰপিছত পুলিচে সুধিছে যে আপুনি এইবোৰ অকলে কৰিছে নে কোনোবা আছিল আপোনাৰ লগত? তেতিয়া তেওঁ কৈছিল, ৰাজখোৱাই কৈছিল আছিল, মোৰ লগত মোৰ ৰান্ধনী উমেশ চন্দ্ৰ বৈশ্য জড়িত আছিল। উমেশ চন্দ্ৰ বৈশ্য তেওঁৰ ৰান্ধনী আছিল, তেওঁ জড়িত আছিল। লগে লগে পুলিচে ইয়াত বৰদাস শৰ্মাক ইনফৰ্ম কৰে। বৰদাস শৰ্মাৰ লগে লগে ধুবুৰীলৈকে যায়। ধুবুৰী আৰক্ষীৰ সহায়ত NK চৌধুৰীৰ পৰা পাৰ্মিশ্যন লয়, যিহেতু জাজৰ বাংলো হয়, গতিকে সেইখিনিত মাটি খন্দাৰ পাৰ্মিশ্যন লয়, চাৰ্চ কৰা পাৰ্মিশ্যন লয়। তাৰপিছত চৌধুৰীয়েও পাৰ্মিশ্যন দিয়ে। আৰু লগে লগে তাতে মাটি খন্দাৰ প্ৰক্ৰিয়া পুলিচে আৰম্ভ কৰে। প্ৰথম গাঁতটোৰ পৰা পুতুলি ৰাজখোৱা আৰু নিৰ্মালী ৰাজখোৱাৰ কংকাল ওলায়। তাৰপিছত ছেকেণ্ড গাঁতটোৰ পৰা মাজুলী জোনালী আৰু ৰূপালীৰ কংকাল ওলায়, দুটাকৈ কংকাল ওলায়। তাৰপিছত উমেশ চন্দ্ৰ বৈশ্যকো জেৰা কৰে। আৰু 14 ছেপ্টেম্বৰৰ দিনা উমেশ চন্দ্ৰ বৈশ্যই কয় যে হয় আমি একেলগে কামখিনি কৰিছোঁ। আৰু তেওঁ এইটোও কয় যে সেই কম্পাউণ্ডটোতে তেওঁলোকৰ চেণ্ডেল পাঁচযোৰ চেণ্ডেল পুতি থৈ দিছে, সেই বুলি তেওঁ কয়, উমেশ চন্দ্ৰ বৈশ্যই কয়। চেণ্ডেল কেইযোৰ এওঁলোকৰে আছিল, ৰাজখোৱাৰো চেণ্ডেল আছিল তাতে। আৰু বাকী চাৰিগৰাকী ফেমিলি, বাকী 4টা মেম্বাৰৰো চেণ্ডেল আছিল, মুঠতে 5যোৰ চেণ্ডেল। তাৰপিছত পুলিচে মাটি খান্দে আৰু পায় চেণ্ডেল 5যোৰো পায়। ইয়াৰ পিছত কেছৰ প্ৰক্ৰিয়া ষ্টাৰ্ট হয়। যিহেতু এজন জাজ আছিল, নিজে এজন জাজ আছিল এওঁ ৰাজখোৱা, গতিকে এওঁৰ বিৰুদ্ধে এজন স্পেচিয়েল জাজ এপইণ্ট কৰা হয়। আৰু স্পেচিয়েল জাজজনে 13 নৱেম্বৰ 1972 দিনা ফাৰ্ষ্ট ট্ৰায়েলৰ ডেট নিৰ্ধাৰণ কৰে। কিন্তু হয় কি, ফাৰ্ষ্ট ট্ৰায়েল যিদিনাখন আছিল 1990 দিনা, সেইদিনাখনে তাৰে আগদিনাখন 12 নৱেম্বৰৰ দিনা ৰাজখোৱাই আকৌ ছুইচাইড কমিট কৰে ধুবুৰী জেলত, তাৰপিছত তেওঁক হস্পিটেললৈ নিয়া হয়। তাৰপিছত তেওঁ আকৌ ভাল পায়। ইয়াৰ পিছতে আচল যিটো বিচাৰ প্ৰক্ৰিয়া সেইটো আৰম্ভ হয়। 27 জানুৱাৰী 1973 দিনা ধুবুৰী জিলা সত্ৰ ন্যায়ালয়ে তেওঁক মৃত্যুদণ্ড ৰায় দিয়ে যে ৰাজখোৱাক মৃত্যুদণ্ড দিয়া হ'ব। আৰু উমেশ চন্দ্ৰ বৈশ্যক যাৱজ্জীৱন কাৰাদণ্ড। মৃত্যুদণ্ড দিয়া হ'ব ছেকশ্যন 302 মাৰ্ডাৰৰ কাৰণে আৰু ছেকশ্যন 201 এভিডেন্স নষ্ট কৰাৰ কাৰণে। এই যে ডেড বডি পুতি থৈ দিছিল, তাৰপিছতে পুলিচৰ পৰা কথা লুকুৱাইছিল, সেইবোৰৰ কাৰণে ছেকশ্যন 201 এভিডেন্স নষ্ট কৰাৰ কাৰণে আৰু ছেকশ্যন 302 মাৰ্ডাৰ কৰাৰ কাৰণে, এই দুটা বিশেষ ধাৰা আইনৰ। গতিকে এক মৃত্যুদণ্ড আৰু উমেশ চন্দ্ৰ বৈশ্যক যাৱজ্জীৱন কাৰাদণ্ড। মে 1974 দিনা 1974 দিনা ৰাজখোৱাই গুৱাহাটী হাইকোৰ্টত এপিল কৰে। আৰু গুৱাহাটী হাইকোৰ্টেও ধুবুৰী জিলা সত্ৰ ন্যায়ালয়ৰ যিটো শাস্তি সেইটোকে কণ্টিনিউ ৰাখে। তাৰপিছত 1975 দিনা তেওঁ
সুপ্ৰিম কোৰ্টত 1975 চনত তেওঁ সুপ্ৰিম কোৰ্টতো আবেদন জনায়। সুপ্ৰিম কোৰ্টেও এই শাস্তি বাহাল ৰাখে। সুপ্ৰিম কোৰ্টে এই শাস্তি বাহাল এইকাৰণে ৰাখে, সুপ্ৰিম কোৰ্টে কয় যে যিহেতু ৰাজখোৱা এজন জাজ আছিল, ন্যায়াধীশ আছিল, গতিকে তেওঁ ন্যায়ৰ মূল্য বুজি পোৱা উচিত আছিল। আৰু ন্যায়াধীশ হিচাপে তেওঁৰ এইটো কৰ্তব্য আছিল যে ন্যায় কোনো প্ৰকাৰে তেওঁ ভঙা উচিত নাছিল। তেওঁ এইটো জনা উচিত আছিল, যিহেতু নিজে এজন বিজ্ঞ মানুহ আছিল। গতিকে এনে এগৰাকী মানুহক শাস্তি দি মানুহৰ সন্মুখত এইটো উদাহৰণ দাঙি ধৰা উচিত যে ন্যায়াধীশ হওক নাইবা যিয়ে নহওক, যিমানে পাৱাৰফুল মানুহ নহওক, তেওঁ আইনৰ ওচৰত সদায় শাস্তি পাবই, আইনৰ পৰা সদায় শাস্তি পাবই অপৰাধ কৰাৰ বাবে। গতিকে এই ফাঁচীৰ আজ্ঞাটো বাহাল ৰাখে, এইটো বাহাল ৰাখে। 1976 চনত 1976 ৰাজখোৱাই প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ ৰাষ্ট্ৰপতিলৈকে আবেদন জনাই মাৰ্চি পিটিশ্যন দাখিল কৰে, আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়েও মাৰ্চি পিটিশ্যন খাৰিজ কৰি দিয়ে। গতিকে ফাঁচীৰ দিন, গতিকে ফাঁচীৰ দুৱাৰ পূৰা মুকলি হ'ল। এতিয়া ফাঁচী হ'ব নেক্সট 14 ফেব্ৰুৱাৰী 1976 চন, 14 ফেব্ৰুৱাৰী 1976 যোৰহাট জেল। ৰাতিপুৱা 6 বজাৰ আগে আগে ৰাজখোৱাৰ ফাঁচী হয়। ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাৰ ফাঁচী হয়। আৰু ভাৰতত এইটো প্ৰথম উদাহৰণ আছিল এগৰাকী ন্যায়াধীশক অপৰাধ কৰাৰ বাবে শাস্তি দিয়া, আৰু চৰম শাস্তি ফাঁচী দিয়াটো। আৰু বোধহয় এইটো পৃথিৱীতে বোধহয় একমাত্ৰ ঘটনা যে অপৰাধ কৰাৰ বাবে ন্যায়াধীশক শাস্তি প্ৰদান কৰা। গতিকে এক ফাঁচী দিয়া হয়। আৰু উমেশ চন্দ্ৰ বৈশ্যক সহায়কৰ্তা হিচাপে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড তেওঁক বোধহয় 14 বছৰ নেকি, মানে যাৱজ্জীৱন কাৰাদণ্ডৰ সময়সীমা সেইখিনি থাকে, বোধহয় 14 বছৰ নাইবা 20 বছৰ, মই ভালকৈ নাজানো, পিছত মই ক'ম। গতিকে তেওঁৰ সময়সীমা শেষ হোৱাৰ পিছত তেওঁ মুকলি হয় জেলৰ পৰা। উমেশ চন্দ্ৰ বৈশ্যৰ ঘৰ হ'ল নলবাৰী জিলাৰ জাগুৰা ঘৰ, আৰু তেওঁ বৰ্তমানতো নলবাৰী জিলা তাতে আছে, নিজৰ গাঁৱতে আছে। তেওঁ বৰ্তমান দিন হাজিৰা কৰে। কেইবছৰমান আগতে টিভিত তেওঁৰ ইণ্টাৰভিউ দিছিল, আৰু সেই ইণ্টাৰভিউটোতো তেওঁ কৈছিল যে মই মানে উপায় নাপাই মই কামটো কৰিছিলোঁ, এই মাৰ্ডাৰৰ কামটো, মোৰ মন নাছিল। গতিকে তেওঁ এইটো কথা কৈছিল। আৰু আপোনালোকৰ যদি কোনোবা নলবাৰীৰ সেইখিনি এৰিয়াৰ হয়, আৰু যদি আপোনালোকে চিনি পায় জাগুৰা গাঁও কোনখিনি, আৰু যদি উমেশ চন্দ্ৰ বৈশ্যৰ বিষয়ে ভালকৈ জানে, তেতিয়াহ'লে নিশ্চয় মোক মেইল কৰিব, নাইবা তলৰ কমেণ্ট বক্সত লিখি দিব। গতিকে আজি কাহিনী হ'ল এইখিনিয়ে। এগৰাকী ন্যায়াধীশ যি ন্যায় প্ৰদান কৰে মানুহক, তেওঁ নিজে অপৰাধ কৰি ন্যায়ৰ শাস্তিৰ সন্মুখীন হ'ব লগা হয়।